এটা অতি দুৰ্ভগীয়া পৰিয়ালৰ ওচৰলৈ আহিছোঁ। পৰিয়াল বুলিবলৈ ক'লে আইতাক আৰু নাতিনীয়েক। ইহঁতৰ পিতৃ মাতৃ দুইজন বিয়োগ ঘটিছে। মাতৃ ঢুকুৱা আজি 4 বছৰ হ'ল আৰু পিতৃ ঢুকুৱা আজি 3 মাহ হৈছে। এইগৰাকী অসুস্থ আইতাকে এই দুটা সন্তানক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছে সেয়া জানি মই ৰৈ থাকিব নোৱাৰিলোঁ আৰু ইহঁতৰ ওচৰলৈ দৌৰি আহিলোঁ। আইতা, আপুনি কেনেদৰে চলাই আছে দুটা ল'ৰা ছোৱালীক? মই এতিয়া সিহঁতক কেনেকৈ চলাম, ৰাইজে যিখিনি সহায় কৰিছিলে এই অলপমান দিন চলিলোঁ। এতিয়া মোৰ চলিবলৈ একো উপায় নাইকিয়া হ'ল। আচ্ছা, অনুৰোধৰ পইচাকেইটা পাওঁ, উলিয়াই আনো ইহাত তোতে যায় হ'ল। সিহঁতৰ এতিয়া ইটো খাব লাগে ইটো খাব লাগে, মোক কেতিয়াবা বিচাৰে খাব। ছোৱালীজনী কিহত পঢ়িছে? ক্লাছ 10ত পঢ়িছে। ল'ৰাটো LP স্কুলত পঢ়ি আছে। এবাৰ 4ৰ্থ শ্ৰেণী। এই 16 বছৰ হৈছে, ইয়াৰ 10 বছৰ হৈছে। আপোনাৰ ল'ৰাজন মানে 3 মাহৰ আগত ঢুকালে। 3 মাহ আগত ঢুকাইছে। এপ্ৰিলৰ কি তাৰিখে আছিল ঢুকাইছিলে? এপ্ৰিলৰ 9 তাৰিখ আছিলে। 9 তাৰিখ আছিলে ন? আৰু মাকটো আগতে আজি 2019 ঢুকালে। বহুত কষ্টৰে ডাঙৰ দীঘল কৰি আছে। মোৰ চলিবলৈ এতিয়া ল'ৰাই চাওঁ বুলি কয়, টিভি কাটো বহাই দিব লাগে। এতিয়া উৎপাত কৰে, বাপেকলৈ মনত পৰে, মাকলৈ মনত পৰে। তাৰপিছত ছোৱালী এতিয়া পঢ়িবৰ কাৰণে মোবাইলৰ কাৰ্ড লাগে। মোবাইলৰ কাৰ্ড ভৰাবলৈ মোৰ উপায় নাই। টিভি লাইনৰ পইচা ভৰাবলৈ মোৰ লাগে। পইচা আপোনালোকে চলিবলৈ এতিয়া ক'ৰ পৰা পাই আছে? চলিবলৈ তাৰমানে মোৰ ক'ৰ পৰাও নাই। অনুৰোধৰ পইচাকেইটা মই বহুত কষ্ট। অনুৰোধৰ পইচা কিমান পায়? 1250 পাওঁ। সেইটোৱে মাহেকত চলাব লাগে? মাহেকত সেইটোৱে চলাব লাগে। কেতিয়াবা আলুগুটি পিটিকাই ভাত খাওঁ। কেতিয়াবা নোখোৱাকৈ থাকে। বহুত কষ্টত ডাঙৰ হৈছে এই ল'ৰা ছোৱালীকেইটা, আৰু এই আইতাকে বহুত কষ্ট কৰি আছে ইহঁতৰ বাবে। সদায় গৈ থাকা? স্কুল ইয়াৰ পৰা কিমান দূৰ হয়? স্কুল ইয়াৰ পৰা গ'লে 15 মিনিট মান লাগে। কিহত যোৱা? বেটেৰী। অহা যোৱা কেইটকা লাগে? অহা যোৱা 40 টকা লাগে। যাওঁতে 20 টকা, আহোঁতে 20 টকা। আৰু কিবা খাবলৈ মন গ'লেও চাগে খাব নোৱাৰা, পইচা নাথাকে ন? বহুত ক'বলৈ বেয়া লাগে এতিয়া। আৰু বহুত কষ্টত ডাঙৰ হৈছে। যেতিয়া পিতৃ মাতৃ অকালতে গুচি যায়, সন্তানৰ বহুত কষ্ট হয়। আৰু মই যি পিতৃ মাতৃ নাথাকে তেনেকুৱা সন্তানৰ ওচৰলৈ মই সদায় দৌৰি আহোঁ। এইজনী ছোৱালীয়ে ইয়াৰ পৰা স্কুললৈ 15 মিনিট। কোন স্কুল? গোলাঘাট কোন? দণ্ডধৰা স্কুল ন? ইয়াৰ পৰা 20 টকা 40 টকা অহা যোৱা কৰোঁতে বেটেৰী ৰিক্সাত লাগে। আৰু খাবলৈ মন গ'লেও তাই নোখোৱাকৈ থাকে। দুপৰীয়া একো নোখোৱা? স্কুলত তেনেকৈ ভাত দিয়ে, কিন্তু ঘৰত খোৱা নিচিনা নহয়। তেনেকৈ থাকোঁ। পানী বটল লৈ যাওঁ। পানী বটল এটা লৈ যায় ঘৰৰ পৰা, তেনেকৈ খায়। কি আচৰিত জীৱন কটাইছে এহাল ল'ৰা ছোৱালীয়ে। হয়, আইতাক আছে, কিন্তু আইতাকে কিমান কৰিব, কিমান চলাব সিহঁতক? আৰু মোক তেওঁলোকে অনুৰোধ কৰিলে, আৰু যেতিয়াই গম পালোঁ যে দুটা পিতৃ মাতৃ নথকা সন্তান এনেদৰে চলি আছে, আৰু তেতিয়াই মই এইখন ঘৰলৈ দৌৰি আহি তেওঁলোকৰ পৰিস্থিতিটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আইতা, এইটো মুৰ্গী নে হাঁহৰ গঁৰাল? এইটো মুৰ্গী। হাঁহ নাই, মুৰ্গী আছে। মুৰ্গী পোহে ন? মুৰ্গী দুটামান বান্ধো ইয়াত। আচ্ছা আচ্ছা। এই গঁৰালটো নতুনকৈ বনাইছে চাগে ন? এইটো গঁৰালটো ফালটো বাপেকে বনোৱা। তাৰপৰা এইটো আমাৰ ঘৰত এতিয়া ৰখিবলৈ আহিছিলে, দাদায়েক এজন আছিলে। আচ্ছা আচ্ছা। দাদায়েক ক'লো মোক বেৰখন থৈছে। ল'ৰাজনে কি কৰিছিলে আপোনাৰ? ল'ৰাজনে গাড়ীখন চলাইছিলে। গাড়ীখন চলাইছিলে? লোকৰ গাড়ী চলাইছিলে ন? লোকৰ গাড়ী চলাইছিলে। যিমানখিনি কৰিব পাৰি কৰি থৈ গ'ল আৰু? যিমানখিনি কৰিব পাৰি কৰি থৈ গ'ল আৰু। তাৰপৰা এতিয়া এইবোৰ কৰোঁতা মানুহ নাই। আচ্ছা আচ্ছা আচ্ছা। এইখন দিছিলে, এইখন ভাঙি পৰিলে, এখন বতাহ বৰষুণ। এইখন বাৰাণ্ডাখন আছিলে, ভাঙি পৰিলে ন? আৰু এইপিনে টিং নাই নেকি? টিউপাল দি? টিং নাই, টিংবোৰ চব ফুটা ওলালে। টিউপাল দি থৈছে ন? এইখন টিউপাল দি থৈছে। আচ্ছা, ফুটা ওলালে ন? এইপিনৰ ছাইডৰ ঘৰটো ঠিকে আছে? টিংপাত এইপিনে ঠিকে আছে? এইপিনে ঠিকে আছে এইপিনে ন? কিন্তু এইটো ছাইডত টিউপাল দি থৈছে, বৰষুণ দিলে পানী পৰে ন? আচ্ছা আচ্ছা। আছিলে ন? কিন্তু হঠাতে ভগৱানে লৈ গুচি গ'ল আৰু উপায় নাই। হঠাতে মই ল'ৰাটো যে মোৰ ঘৰখনৰ পৰা নাইকিয়া হ'ব মই অকণো ভবা নাছিলোঁ। তাৰ বয়স কিমান হৈছিলে ল'ৰাজনৰ? বয়স 47 বছৰমান হৈছিলে। 47 ইয়াৰ্ছ হৈছিলে ন? 47 বছৰতে তাক লৈ গৈছিল। তাৰ আগতে আচলতে তেওঁ বোৱাৰীয়েকক নিলে ভগৱানে, দিশহাৰা কৰি থৈ গুচি গ'ল এই পৰিয়ালটো। মোক এতিয়া কোৱাচোন, তোমাৰ এতিয়া কি বস্তু বেছি প্ৰয়োজন হৈ আছে? এতিয়া প্ৰয়োজন বুলিবলৈ মানে স্কুলত বুজি পাওঁ, কিন্তু হ'লেও মানে মেমে যিটো বুজায় সেইটোতো চবকে মন কানি দিয়া, হ'লেও টিউশ্যন এটা প্ৰয়োজন হয়। টিউশ্যনটো বাদে তোমাৰ, মই টিউশ্যনৰ কথা নকওঁ। চোৱা, মই তোমাক এটা কথা কৈছোঁ, নিজৰ ব্ৰেইন দি যেতিয়া পঢ়িবা নহয়, শিক্ষাটো নিজে পাবা। সেইটো পঢ়িলে কষ্ট কৰিব লাগিব তোমালোকে, মা দেউতা নাই, আইতাই যেনে তেনে চলাই কষ্ট কৰিব লাগিব। কিন্তু বৰ্তমান তোমালোকৰ চলিবলৈ কি বস্তু বেছি প্ৰয়োজন হৈ আছে? মানে কি লাগে তোমালোকৰ? অভাৱ কি হৈ আছে? মানে কাপোৰ কানি কিবা কিবি কি হৈ আছে কোৱাচোন? বহি লাগে। কাপোৰ কানি বাৰু এনেকৈ হৈছে অভাৱ। কাপোৰ কানি অভাৱ হৈছে? খোৱা বোৱা ক্ষেত্ৰৰ পৰা হয়। খোৱা বোৱা ক্ষেত্ৰৰ পৰা হয় ন? চাউল পাতিটো পাই থাকা ৰেচনৰ চাগে? সেইটো পাই থাকা ন? বাকী শাক পাচলি কিনিবলৈ প্ৰব্লেম হয় ন? সেইটো হয়। এতিয়া আলু আছিলে, আলুৱে চলে আৰু। আলু পিটিকা ভাত খাই থাকা সদায়? ভাইটিয়ে কেতিয়াবা এনেকৈ উৎপাতো লগাই সদায়
মানে সুদা ভাত খাবলৈ সি বেয়া পায়। মানে মই এই পৰিস্থিতিটো আপোনালোকক কেনেকৈ বুজাম? এই সৰু ল'ৰাটোৱেতো বুজি নাপায় ন, সদায় আলু ভাত খাই থাকে সিহঁতে। 1250 টকাই মাহটো জোৰাব লাগে, অহা যোৱা সদায় 40 টকা লাগে। এজনী ছোৱালীয়ে স্কুলত একো নোখোৱাকৈ থাকে, পানী বটল এটা লৈ যায়, স্কুলত যি ভাত দিয়ে তেনেকৈ খায়। সৰু ল'ৰা ছোৱালী কিবা এটা খাবলৈ মন কৰে। চাওঁ সিহঁতৰ প্ৰব্লেমবিলাক কেনেকৈ ছল্ভ কৰিব পাৰোঁ। কিন্তু প্ৰব্লেম নহয়, চাৰিওফালে কেৱল প্ৰব্লেমৰ মাজত সিহঁতি আছে, সমস্যাই জৰ্জৰিত হৈ থকা এই পৰিয়ালটো। এইপিনে এটা ছাগলী গঁৰালো দেখিছোঁ, 2-এজনী ছাগলীও আছে। এইবিলাক কিছুমান পশুধন পুহিছে চলি থাকিবৰ কাৰণে, কিন্তু এইবিলাকতো সদায় পইচা দি নাথাকে। কাৰণ ছোৱালী এজনী স্কুললৈ যাবলৈ ক্লাছ 10ত পঢ়া এজনী ছোৱালী, কিমান পইচাৰ প্ৰয়োজন হয়। ল'ৰাটো ভাল শিক্ষিত ল'ৰা কৰিব লাগিব, চব ফালৰ পৰা প্ৰয়োজন। কিন্তু তথাপিতো আশাৰ ৰেঙনি সিঁচিবৰ কাৰণে এনেদৰে ছাগলী কুকুৰা এইবিলাক পুহিছে। তথাপিতো যেন সমস্যাই সিহঁতক আগুৰি ধৰি আছে। এই সমস্যাৰ মাজৰ পৰা আমি উলিয়াই আনিবলৈ তেওঁলোকক চেষ্টা কৰিব লাগিব। মই আজি আহিছোঁ, ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তেওঁলোকক দেখাবলৈ। যি বাৰু সহায় কৰি থৈছে বোলে চেষ্টা কৰিম, কিন্তু মই কৰা সাধাৰণ সহায়টোৱে সিহঁতৰ সমস্যা সমাধান নকৰে, মনত ৰাখিব। সেই 3টা সন্তান, যাৰ অসহায় সন্তান, পিতৃ মাতৃ নথকা 3টা সন্তান যেনেদৰে সহায় কৰি সিহঁতক স্থায়িত্ব দিছোঁ, এই পৰিয়ালটো, এই ল'ৰা ছোৱালী 2টা আৰু আইতাককো এটা স্থায়ী সমাধান দিবলৈ চেষ্টা কৰিব লাগিব। মই যদি তোমাক এটা কথা সুধোঁ, তুমি যে পিন্ধি আছে কাপোৰযোৰ দেউতাই কিনি থৈ যোৱা ন? হা, তাৰপিছতো কাপোৰ কানি একোৱেই কিনা নাই? এতিয়া মই তোমালোকক যদি কাপোৰ কানি কিনিবলৈ লৈ যাওঁ, যাবা নেকি কিনিবলৈ? নোযোৱা? মোৰ ইহঁতক দেখি দুখ লাগিছে। সিহঁতি ক'বও নোৱাৰে যে আমুকটো বস্তু লাগে বুলি, কাৰণ চব ফালৰ পৰা সমস্যা সমাধান কৰি আছে। গতিকে ইহঁতক আজি মই যেতিয়া আহিছোঁ, এটা আৰ্থিক অনুদান মই আগবঢ়াই থৈ যাম মোৰ যি সামৰ্থ্য অনুযায়ী। তাৰে তুমি বজাৰ কৰি ল'বা, ঠিক আছে? যিবোৰ মোৰ ফালৰ পৰা আগবঢ়াই থৈ যাম। আৰু মই তেখেতলোকৰ একাউণ্ট নাম্বাৰ লৈ যাম। কোনোবাই কমেণ্টছত বিচাৰিলে মই কমেণ্টছত দিম। মই ডাইৰেক্ট নিদিওঁ একাউণ্ট নাম্বাৰ, কিন্তু কোনোবাই যদি বিচাৰে একাউণ্ট নাম্বাৰ সিহঁতৰ ক্ষেত্ৰত কিবা আগবঢ়াবলৈ তেতিয়া দিব পাৰিব। ভাবিছিলোঁ বজাৰ কৰিবলৈ। চাউল দাউলটো এতিয়া আছে ন তোমালোকৰ? খোৱা বোৱা দাইল চাইল এইবিলাক কমি আছে চাগে। এইখিনি যি কমি হয়, আজি মই কিবা এটা অভাৱ পূৰণ কৰি থৈ যাবলৈ চেষ্টা কৰিম। তাৰপিছত অনাগত দিনত কি হয় দেখা যাব। এই ভিডিঅ'টো মই সেইকাৰণে প্ৰস্তুত কৰিছোঁ, যাতে সেই 3জন পিতৃ মাতৃহীন ল'ৰা ছোৱালীৰ দৰে ইহঁতো যাতে সুৰক্ষিত হ'ব লাগিব। এই ল'ৰাটো ছোৱালী ভৱিষ্যত উজ্বলিব লাগিব। যিহেতু মই ক'ৰবালৈ আহিলে যি পাৰোঁ সামৰ্থ্য অনুযায়ী সহায় কৰি যাব চেষ্টা কৰোঁ। কিন্তু এই পৰিয়ালটোক মই এককালীন কিবা এটা দি পেলাই, এবাৰ দি পেলাই সমস্যা সমাধান নহয়, এইটো ইম্পচিবল। কাৰণ আইতাকে যি অৰুণোদয় 1250 টকা পায়, সেই 1250 টকাই 2টা নাতিক এমাহৰ বাবে জোৰাব নোৱাৰে, যাৰ বাবে সুদা আলু নিমখ ভাত খাই থাকিব লগা হৈছে এই ল'ৰা ছোৱালীকেইটাই। এটা ডাঙৰ কথা। এতিয়া সিহঁতৰ মই সুধিলোঁ, কিছুমান অভাৱ আছে, কাপোৰ কিনা, বহি কিনা, কিছুমান প্ৰব্লেম আছে। তাৰ বাবে মই তেওঁলোকক এটা আৰ্থিক অনুদান আগবঢ়াই থৈ গৈছোঁ। ইয়াত এটা সামান্য অনুদান আছে। মই কোনো ডাঙৰ মানুহ নহয়, কিন্তু মানুহৰ বাবে কিবা এটা কৰিবলৈ মন আছে, সেইকাৰণে কৰি গৈছোঁ। মই আপোনাক চিনি নাপাওঁ, কিন্তু আপোনাৰ কোনোবাই মোক ক'লে আপোনালোকৰ কথা, সেইবাবে মই দৌৰি আহিলোঁ। যেতিয়া কোনোবা সন্তানৰ পিতৃ মাতৃ নাথাকে, তেতিয়া মই দৌৰি আহিবলৈ বাধ্য হওঁ। এয়া মাত্ৰ মই আপোনালোকক এটা আশ্বাস দিছোঁ যে আপোনালোকৰ ভাল দিন আহিব বুলি। মোৰ বিশ্বাস আছে অসমবাসীৰ ওপৰত। এই ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই আপোনালোকে যদি কমেণ্ট বক্সত যদি কমেণ্টছ কৰে একাউণ্ট নাম্বাৰ লাগে, মই সিহঁতৰ একাউণ্টৰ ফটো মাৰি লৈ যাওঁ, আপোনালোকক দি দিম। আপোনালোকে তেওঁলোকক চলাবলৈ চেষ্টা কৰিব বুলি আশা কৰিছোঁ। গতিকে বাবু আৰু মাইনা, ভালকৈ থাকিবা, ঠিক আছে? ইয়াত দিছোঁ, যি পাৰিছোঁ কিছু দিছোঁ পইচা। তোমাৰ যি প্ৰব্লেম হৈ আছে, তোমালোক 2টাৰ কাৰণেহে দিছোঁ, ঠিক আছে? খোৱা বোৱা চাউল চৰকাৰ দিয়া চলি আছে, সেইবিলাক চলি আছে। কিন্তু এই ল'ৰা ছোৱালীকেইটাই যাতে স্কুলত গৈ কিবা এটা খাব পাৰে, নিজৰ এটা প্ৰয়োজনীয় বস্তু কিনিব পাৰে, তাৰ বাবে মই এটা দি থৈ গৈছোঁ আৰ্থিক অনুদান। আশা কৰিছোঁ যাতে বেলেগৰ দৰে ইহঁতৰো যাতে আগুৱাই নিব পাৰোঁ, তাকে আশীৰ্বাদ কৰিব বুলি আশা কৰি এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত মই ক্ষমা বিচাৰি যে মই যিখিনি দিব লাগিছিলে সেইখিনি নোৱাৰিলোঁ, অনাগত দিনত দিবলৈ চেষ্টা কৰিম, তাকে আশীৰ্বাদ কৰিব বুলি কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।